পিঁয়াজ বিলাহী ইয়াতে দিছোঁ মই কেইফুটামান নহৰু মগজ সৰিয়হ দি লৈছোঁ একেলগে পেষ্ট বনাই ল'ম হেল্ল' এভৰিৱান ব'লকচোন কিবা এটা বনাওঁ এয়া কিন্তু আজি নহয় দেই দুদিনমান আগৰ 3জন মানে সদস্যৰ কাৰণে বনাইছোঁ কণীৰ দম কৈয়ে দিছোঁ এয়া কণী ভাজিবলৈ লৈছোঁ তেলতে হালধি আৰু নিমখ দি এনেকৈ কণীকেইটা ভাজি লৈছোঁ অকণমান ৰঙচুৱা পৰিলে মোৰ ভাল লাগে এয়া তাৰপিছত কাঢ়ি থৈছোঁ আৰু একদম চিম্পুলভাৱে বনাবলৈ লৈছোঁ আৰু আলু বিশেষকৈ দি বনালে ঘৰত চবেই ভাল পায় মানে আমি যোনে যোনে খাম আমি সকলোৱে ভাল পাওঁ কিন্তু আলুটো ইয়াৰ কাৰণে ব্যৱহাৰ কমকৈ কৰোঁ সেইকাৰণে মই এই পেষ্টটো দিয়ে বনাইছোঁ এটুকুৰ আলু অকণমান মোহাৰি এনেকৈ দিছোঁ খালি বইল আলু আছিলে আৰু মছলা বিশেষ একো নিদিওঁ জিৰা ধনিয়া হালধি পাউডাৰ এনেকৈ দিছোঁ অকণমান মেজিক মছলা দিম মই ইয়াতে দৈ ব্যৱহাৰ কৰিছোঁ দেই 2 চামুচ দৈ ব্যৱহাৰ কৰিছোঁ আৰু গাখীৰো ইচ্ছা কৰিলে দিব পাৰে মই দৈয়ে দিছোঁ আৰু তাৰপিছত উতলাহাত কণীকেইটা দি দিছোঁ এয়া মেজিক মছলা অকণমান দিছোঁ নিদিলেও কথা নাই দিলে খাবলৈ অকণমান টেষ্টটো বেছি বাঢ়ি যায় আৰু ব'লক অকণমান আজিৰ দিনটোৰ মাজলৈ যাওঁ আজি নিচি আৰু জিকি ৰুটি বনাই আছে আৰু বিশেষ ভিডিঅ' কৰা নাই মানে মোৰ জা আৰু ভতিজাজনী নিচি তাহাঁতে ৰুটি আৰু ভাজিত লাগিছে গৈ পেলাই ময়ো লাগিলোঁগৈ বাৰু পিছত ৰুটিখিনি ময়ে বনালোঁ জিকিয়ে ভাজি চাজি বনালে আৰু তাৰপিছত সেয়া ব্ৰেকফাষ্ট কৰাৰ পাছত আহিছোঁ এয়া মাছ বনাবলৈ আৰি মাছ একদম ভাবিছিলোঁ এয়াকৈ বনাওঁ মানে টেঙাকৈ বনাম কিন্তু আৰি মাছৰ টেঙাটো ইমান ভাল নালাগে গতিকে অকণমান তাতে মই মছলাও ব্যৱহাৰ কৰিলোঁ হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ আজি হৈছে দেওবাৰ আৰু এতিয়া বাজি গৈছে ৰাতিৰ 8টা ব্লগটো আজি দিবলৈ একেবাৰে মন নাছিলে কিন্তু নিদিলে কি হ'ব যোনে যোনে ইউটিউবত কাম কৰি আছে গম পাইছে কিমান পিছ পৰি যায় এদিন ব্লগ নিদিলেই কিমান মানে কষ্টবিলাক এনেই অথলে গুচি যায় গতিকে ভাবিছোঁ ৰাতি হ'লেও অকণমান দি দিওঁ মন বেয়া থাকিলেও অকণমান আপোনালোকৰ ওচৰলৈ আহোঁ নহ'লে একেবাৰে গ্ৰাফডাল গৈ তল পায়গৈ সেইকাৰণে এয়া দেখাইছোঁ কেনেকৈনো মাছ বনালোঁ বিলাহী আলু সিজাই লৈছোঁ অকণমান দেখিছেই লগতে বিট ৰংটোৰ কাৰণে ষ্টিকোৰ দি দিছিলোঁ সেইটোকো উলিয়াই পিছত পেলাই মানে উঠাই দিছোঁ ৰংটো অহাৰ পিছত আৰু এয়া মই তেলতে কালজিৰা অকণমান দিছোঁ মাছখিনি ভজা হোৱাৰ পাছত আৰু অকণমান পিঁয়াজ ভাজিছোঁ মই কৈছোঁৱেই আৰি মাছ একেবাৰে টেঙা কৰিও নাখাওঁ আৰু বাতি এটাত জিৰা ধনিয়া হালধি নিমখ সকলো ঘুটি পেলাই মই তেলত দি সেইখিনিও ভাজি ল'লোঁ লৈ পেলাই বইল আলুকেইডোখৰ দি দিছোঁ আৰু ব'লক এতিয়া বেছি সময় নালাগে আৰু লৰালৰিও আছিলে যিহেতু মোৰ দুপৰীয়া আৰু বিলাহীখিনি মই এনেকৈ চেকি দিছোঁ নহ'লে মাৰ কি হয় গেছ হয় সিঠাবিলাক গ'লে গতিকে সিঠাবিলাক পেলাই দিছোঁ অকল ৰসখিনিহে দিছোঁ কেতিয়াবা এনেকুৱা মেথড কিছুমান এপ্লাই কৰিবলগীয়া হৈ যায় আৰু এইফালে মুচন্দৰি অলপ মই ভাপত দিছোঁ আপোনালোকে এনেকৈ খাই নাখায় তাত মই অকণমান আদা আৰু নহৰুও দি দিছোঁ নিদিলেও কথা নাই এনেই ভাল লাগে অকণমানো সেয়াও দেখাই দিলোঁ আৰু এই মুচন্দৰিটো যে আমাৰ পেটৰ কাৰণে খুবেই উপকাৰী গৰমত মানে পেটটো ঠাণ্ডাও ৰাখে আৰু এয়া মোৰ মাছৰ আঞ্জাখনো প্ৰায় মানে আলু চালুবোৰ সিজায়ে দিছিলোঁ গতিকে হৈছেই ইয়াতে মই অকণমান উতলাহাত গৰম পানী দি দিলোঁ আৰু দি দিছোঁ উতলাহাত মাছখিনি আৰু ভালকৈ উতলিবলৈ দিম মোৰ মাছৰ আঞ্জা ৰেডি হৈ গ'ল কেতিয়াবা আৰি মাছৰ জোলটো এনেকৈও ভাল লাগে অকণমান লগত মছলা ব্যৱহাৰ কৰি বিলাহী দিলেও অকণমান টেঙাটোও থাকে আৰু অকণমান মছলাৰ ভাৱটোও আহে নহ'লে একেবাৰে টেঙা আৰি মাছত বৰ মানে ভাল নালাগে আৰু খাবলৈও বৰ ভাল হৈছিলে আৰু আপোনালোকে ভাবিছোঁ মৰম দিব তেন্তে আজিলৈ